নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা দেওবাৰে অৰ্থাৎ 30 তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আন এটা ৰিভিজন ক্লাছ লৈছো তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্যন ৰিভাইজ কৰিম তো যিসকলে আমাৰ আগৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকৰ বাবে এটা ৰিভিজন ক্লাছৰ দৰে হ'ব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট হয় ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে সলভ কৰি থৈব পাৰে তো বলক দেৰি নকৰো কোৱেশ্যন কেইটা চাও ফাৰ্স্ট কোৱেশ্যনটো কি দিছে চাওক 3.003 আৰু 2.050 ৰ পাৰ্থক্যক হিহঁতৰ যোগফলৰ লগত যোগ কৰিলে মুঠ সংখ্যাটো কি হ'ব What is the total number when the difference of 3.003 and 2.050 is added to their sum? তো কোৱেশ্যনটো অলপ পাজল লগাৰ নিচিনা লাগিব কিন্তু প্ৰথমতে আপোনালোকে কোৱেশ্যনটো ভালকে পঢ়ি চাব ঠিক আছে কোৱেশ্যনটো বুজিলৈ তাৰ পিছত সলিউশনটো কৰিবলৈ যাব তো ইয়াতে আমাক কি কৈছে চাওক দুটা সংখ্যা দিছে এটা হৈছে 3.003 আৰু এটা হৈছে 2.050 এতিয়া প্ৰথমতে ইহঁতৰ পাৰ্থক্য উলিয়াম তাৰ পিছত ইহঁতৰ যোগফল উলিয়াম ঠিক আছে দুইটাৰ পাৰ্থক্য উলিয়াম তাৰ পিছত যোগফল উলিয়াম তাৰপিছত দুইটা ৰিজাল্ট যে পাম হিহঁতক আকৌ যোগ কৰিব লাগিব ঠিক আছে যোগ কৰিলে মুঠ কিমান হ'ব সো প্ৰথমতে আমি পাৰ্থক্যটো উলিয়াইছো 3.003 পাৰ্থক্য উলিয়াবলৈ যাওঁতে ডাঙৰটোৰ পৰা সৰুটো বিক কৰিব লাগে সো 3.003 এটো ডাঙৰ তাৰ পিছত তলত থাকিব 2.050 এতিয়া প্ৰথমতে পাৰ্থক্য উলিয়াম মানে বিয়োগফলটো উলিয়াম 3 টো নামি আহিব তাৰ পিছত এটো 10 ৰ পৰা 5 গল থাকিল 5 ইয়াত থাকিলে 9 আৰু এটো হৈ যাবগে 2 ৰ পৰা 2 গলে 0 মানে 0.953 এটো হৈ গলগে পাৰ্থক্য তাৰ পিছত এতিয়া যোগফলটো উলিয়াব লাগিব আকৌ 3.003 আৰু 2.050 যোগফলটো উলিয়ালে কিমান হ'ব চাওক 3 5 0 3 2 5 এটো হৈ গলগে যোগফল হলনে এতিয়া এই দুটা ৰিজাল্ট আমি পালো এতিয়া কি কৈছিলে এই ৰিজাল্ট দুটাক আকৌ যোগ কৰিব লাগিব ঠিক আছে এই ৰিজাল্ট দুটাক আকৌ যোগ কৰিব লাগিব তো মই এটা ইয়াত এই হুফালৰ সাইডটোতে তলত পাতি পিনে যোগ কৰি লৈছো তো ইয়াৰ লগত 5.053 ৰ লগত 0.953 টো যোগ কৰিলে হৈ গলগে ঠিক আছে 3 3 6 5 5 10 ৰ 0 কৰিলে 1 9 কে 10 ৰ 0 আকৌ কৰিলে 1 5 1 6 তো আমাৰ ফাইনাল যেটো आंसर হেটো হৈ গলগে 6.006 তো এটো কোনটো অপচন আছে চাওক অপচন সি আছে তো অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ 6.006 তো আশা কৰিছো কোৱেশ্যনটো বুজি পাইছে খালি আপোনালোকে যেতিয়া কৰিব কোৱেশ্যনটো ভালকে পঢ়ি চাব এবাৰ ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেশ্যনটোলে কি কৈছে চাওক ABC is isosceles and angle C is equal 90 degree if BC is equal 4 cm then AB is equal কিমান ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু C এংগলটো 90 ডিগ্ৰী যদি BC 4 cm হয় তেনে হলে AB কিমান হয় তো আমি সমদ্বিবাহু ত্ৰিভুজ এটা আঁকি লওঁ যেটোত এটা কোণ 90 ডিগ্ৰী থাকিব ঠিক আছে C কোণটো 90 ডিগ্ৰী আছে আৰু এই দুটা বাহু সমান হয় ঠিক আছে ধৰক এটো A এটো B তো ইয়াতে AC আৰু BC এই দুটা বাহু সমান হ'ব আৰু BC আমাক কিমান দি থৈছে 4 cm দি থৈছে ভালকে চাব দেই BC 4 cm দি থৈছে সো AC আমাৰ কিমান হৈ যাবগে 4 cm হৈ যাবগে কাৰণ যেহেতু এটো সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান তো এটো 4 4 এতিয়া আমাক উলিয়াব কৈছে কি AB ৰ ভ্যালুটো কিমান হ'ব আকৌ C এংগলটো 90 ডিগ্ৰী এতিয়া এটা কথা মন কৰিব যেতিয়া আপোনালোকৰ কোনো 90 ডিগ্ৰী এংগলৰ ত্ৰিভুজ দিয়া থাকিব মানে সমকোণী ত্ৰিভুজ দিয়া থাকিব সো তাতে আপোনালোকে পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰিব পাইথাগোৰাছৰ সূত্ৰটোৱে কি কয় চাই লওক ভালকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰটো এনেকুৱা হ'ব AB স্কয়াৰ ইকুৱেল AC স্কয়াৰ প্লাস BC স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰটো এটো যে ত্ৰিভুজ সমকোণী ত্ৰিভুজটোৰ অতিভুজডালৰ স্কয়াৰ কৰিলে বাকি আন বাহু দুডালৰ স্কয়াৰৰ সমষ্টিৰ সমান হয় ঠিক আছে যদি বুজি পা নাই আকৌ এটো চাই লওক AB স্কয়াৰ কৰিলে কি হ'ব AC স্কয়াৰ আৰু BC স্কয়াৰৰ যোগফলৰ সমান হয় সিম্পল কথা এটোৱে এটো সমকোণী ত্ৰিভুজত আমি 8 9 10 ত এবিলাক পাই আহিছো সো ইয়াতে AB স্কয়াৰটো আমি নাজানো তো AB স্কয়াৰটো AB স্কয়াৰ হিচাপে ৰাখি দিছো বাকি AC স্কয়াৰ BC স্কয়াৰ জানো তো এটো হৈ যাবগে 4 স্কয়াৰ এটো হৈ যাবগে 4 স্কয়াৰ 4 স্কয়াৰ মানে 16 আকৌ 4 স্কয়াৰ মানে 16
ঠিক আছে 4 স্কয়াৰ 16 16 হৈ গলগে এটা 16 16 হৈ যাবগে 32 ab স্কয়াৰ ইকুৱেল কিমান হৈ যাবগে 32 এতিয়া এইফালে যদি আমি ab কৰি পেলাও স্কয়াৰটো আঁতৰাই দিও তেফালে √over বহি যাবগে √over 32 আৰু √over 32 মানে হেতু হৈছে সদায় মনত ৰাখিব 4 4 গুণ 16 16 গুণ 32 4 √over 2 ঠিক আছে 4 √over 2 হ'ব এটো 4 √over 2 সেন্টিমিটাৰ কোনো অপচন আছে না 4 √over 2 অপচন 8 আছে তো অপচন 8 হৈ যাবগে কারেক্ট आंसर আশা কৰিছো বুজি পাইছে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে if a person's salary increases from 4600 to 5000 what is the percentage increase এজন মানুহৰ দৰমহা 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হলে শতকৰা বৃদ্ধি কিমান হ'ব এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ প্ৰফিট আৰু লছটো কিন্তু আহি যায় ঠিক আছে প্ৰফিট লছৰ বিলাক বেলেগকে আমি আলোচনা কৰিম ইয়াৰ নেক্সট চাইলক ইয়াৰ নেক্সট কোৱেশ্চন বিলাকত প্ৰফিট লছৰ থাকিব পাৰে সো এই কোৱেশ্চনটো চাওক ভালকে এজন মানুহৰ দৰমহা 4600 পৰা 5000 টকালৈ বৃদ্ধি হ'ল ঠিক আছে ফাৰ্স্ট অফ অল কিমান আছিল 4600 টকা বৃদ্ধি হৈ গলগে 5000 টকা হলনে এতিয়া প্ৰথম কথা হ'ল বৃদ্ধি কিমান হ'ল হেতু চাওক হেতুটো মুখতে ওলাই আছে কিমান বৃদ্ধি হ'ল 4600 পৰা 5000 মানে 400 টকা এটা বৃদ্ধি হ'ল হয়নে 400 টকা এটা বৃদ্ধি হ'ল এতিয়া আপোনালোকৰ এই 400 টকাটো শতকৰা পাৰ্সেন্টত মানে পাৰ্সেন্টেজত যদি উলিয়াবল যায় কিমান টকা হ'ব সো তাৰ কাৰণে এটা সূত্ৰ লাগিব সূত্ৰটো হৈছে এটো ওপৰত আপোনালোকে বৃদ্ধিটো দিব সূত্ৰটো লিখি দিব ওপৰত বৃদ্ধি দিব তলত কিমান দিব তলত দিব প্ৰথমৰ সংখ্যাটো প্ৰথমৰ মানে দৰমহাটো প্ৰথমৰ সংখ্যা থাকক প্ৰথম দৰমহা থাকক যিটোই হওক প্ৰথমটো দিব এই 5000 টো নিদিব কিন্তু 4600 টো দিব আৰু তাৰ লগত 100% এটাই পূৰণ কৰি দিব 100% এটাই পূৰণ কৰি দিব হল বুজি পাইছে ওপৰত বৃদ্ধিটো দিব কিমান বৃদ্ধি হল তলত প্ৰথম সংখ্যাটো দিব প্ৰথম সংখ্যা হওক দৰমহা হওক নাম্বাৰ হওক যি থাকক প্ৰথমৰটো দিব আৰু তাৰ লগত 100% এটাই পূৰণ কৰি দিব হৈ গল তো ইয়াত আমাৰ বৃদ্ধি হৈছিল 400 টকা ওপৰত 400 ৰাখিম তলত 4600 ৰাখিম আৰু 100% পূৰণ কৰি দিম হলনে দে দুটা জিৰো কাটিলো ইয়াৰ দুটা জিৰো কাটিলো এতিয়া থাকিলে ওপৰত 400 তলত 46 এতিয়া সিম্পল 446 এ হৰণ কৰি দিয়ক যিমান পাৰ্সেন্ট লাব হেতু হৈ গলগে শতকৰা বৃদ্ধি ঠিক আছে তো এই ক্যালকুলেশনটো আপোনালোকে কৰি চাব পাৰে 400 যদি 46 এ হৰণ কৰে তো এটো যদি 446 এ হৰণ কৰে তে 8.69 ওলাই 8.69 যেটো আমি 8.7 বুলিও ধৰিব পাৰো তো 8.7% ঠিক আছে 8.7% কোনটো আছে অপচন 8 আছে অপচন 8 হৈ যাবগে শুদ্ধ উত্তৰ হেকাৰণে এপ্ৰক্সিমেট ধৰা হৈছে কাৰণ 8.69 ওলাইছে ন 8.69 to approximate 8.7 বুলি আমি ধৰিব পাৰো ঠিক আছে আশা কৰিছো বুজি পাইছে তো নেক্সট কোৱেশ্চন তুলে আগবাঢ়িম আৰু নেক্সট কোৱেশ্চন তুলে আগবঢ়া আগতে আপোনালোকক এটা কথা জনাই থওঁ যেটো আপোনালোকৰ দেওবাৰে পৰীক্ষা পালেহি তো যদি আপোনালোকে কিছুমান ইম্পৰ্টেন্ট আৰু সিলেক্টেড কোৱেশ্চনৰ পিডিএফ লব বিচাৰে তো আমি হেবিলাক আপোনালোকৰ বাবে লৈ আহিছো যদি আপোনালোকে ভাবে যে দুদিনত আপোনালোকে সময় পাব ঠিক আছে আজি আৰু কাইলে যদি আপোনালোকে পাৰে লৈ পিনে এই কোৱেশ্চনখিনি চাই যাব পাৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি বনাইছো সো প্ৰয়োজন হলে আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এই সিলেক্টেড আৰু ইম্পৰ্টেন্ট পিডিএফ নোটছখিনি লৈ লব পাৰিব সো চাওক আগবাঢ়িম নেক্সট কোৱেশ্চন তুলে কি কৈছে if 5% of a number is equal to 12% of rest 500 then a number is যদি কোনো সংখ্যাৰ 5% 500 টকাৰ 12%ৰ সমান হয় তেন্তে সংখ্যাটো কিমান হ'ব এতিয়া চাওক এনেকুৱা ধৰণে যদি আপোনালোক উলিয়াব দিয়ে তেতিয়া প্ৰথমে আমি কি ধৰিলাম সংখ্যা ধৰা হল সংখ্যাটো x হল x ধৰিবই লাগিব আমি x ধৰি পিনে বাকিটো আমি কৰি যাম এতিয়া কোনো সংখ্যাৰ 5% মানে x ৰ 5% x ৰ 5% কি কৈছে 500 টকাৰ 12% সমান হয় x ৰ 5% সমান 500 টকাৰ 500ৰ 12% এটো আমাক কৈছে হলনে আকৌ চাইলক যদি কোনো সংখ্যাৰ 5% কোনো সংখ্যা মানে x ৰ 5% 500 টকাৰ 12% সমান হয় এটো সমান চিন দিছো এটো 500 টকাৰ 12% হল তো এতিয়া আমি এখন সলভ কৰি দিলে x ৰ ভ্যালুটো ওলাই যাবগে তো এটা পাৰ্সেন্টটো অতৰাবৰ কাৰণে কি কৰিব লাগে মই আগতেও কৈছো আপোনালোকক ওপৰত সংখ্যাটো ৰাখি তলত 100 এটা দি হৰণ কৰি দিয়ক ইফালে 500ৰ 12% মানে কৰিলেও সেম 12 টো ওপৰত ৰাখি দিয়ক তলত 100 এটা দি হৰণ কৰি দিয়ক এতিয়া 100 দুটা শূন্য কাটিলে ইফালে 500 দুটা শূন্য কাটিলে ইফালে থাকি গলগে x * 5/100 আৰু ইফালে থাকি গলগে 5 বাৰং 60 হলনে 5 বাৰং 60 এতিয়া এখন ক্যালকুলেশন কৰি দিলে ওলাই যাবগে
এটা চাওক ইয়াত x ৰ ভ্যালুটো কিমান হ'বগে এই 5/10 টো যদি ইফালে যায় উল্টি যাবগে মানে আপোনাৰ এটো তলত যাবগে 5 ওপৰত যাবগে 100 তো 5 সে 60 কেটলে কেবাৰ যাব 12 বাৰ তো 5 বাৰ 60 ন এটা এটো হৈ গলগে 12 আৰু 100 পূৰণ কৰিলে যাবগে 1200 তো x ৰ ভ্যালুটো ওলাই গল না ইয়াতে 1200 তো অপচন বি টো হৈ যাবগে কারেক্ট आंसर হল 1200 টকা x ৰ ভ্যালুটো হৈ গলগে কি 1200 টকা তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে যদি বুজি পাইছে ইয়েস বুলি লিখি জনাই দিবচোন কমেন্টত যে আমি গম পাই যে আপোনালোকে কোৱেশ্চনটো ভালকে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক a b c ৰ মাজত 5:6:7 কোনো মূলধন ভাগ কৰা হল যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন কিমান আছিল any capital is divided between a b c in the ratio of 5:6:7 if a share was 150 the total capital was তো প্ৰথমতে আমি অনুপাত গিটা উলিয়াই লম ঠিক আছে 5:6:7 5 অনুপাত হৈছে a এৰ হৈছে 5 b ৰ হৈছে 6 আৰু c ৰ হৈছে 7 এটা টোটাল ৰেশিওটো উলিয়া চাওকচোন 5 6 11 11 7 18 হল 18 টোটালটো হৈ গলগে 18 এটা এৰ ভাগত ধৰিছো আমি 5x টকা আছে b ৰ ভাগত ধৰিছো 6x টকা আছে আৰু c ৰ ভাগত ধৰিছো আমি 7x টকা আছে হল এটা মুঠটো কিমান হৈ যাবগে তেতিয়া 18x হল মুঠটো হৈ গলগে 18x এৰ ভাগত কিমান আছিল এটা চাওকচোন এৰ ভাগত আছিল 150 টকা মানে এৰ ভাগৰটো আছিল 5x সমান কিমান হৈ গলগে 150 এটা বুজাইছে না তেতিয়া ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাই যাবগে মানে আমাক কি কৈছে এৰ ভ্যালুটো যেহেতু দি থৈছে আমাক তো a মানে আছিল 5x আৰু এটো আছিলগে 150 টকা আমাক দি থৈছে যেহেতু সো এতিয়া ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাই যাবগে ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাবগে 150 divided by 5 5 15 কাটিলে যাব 3 বাৰ 30 x ৰ ভ্যালুটো ওলাই গলগে 30 হলনে x ৰ ভ্যালুটো ওলাই গলগে 30 আমাক খুদিছে কি এতিয়া মুঠ মূলধন তো মুঠ মূলধন আছিল 18x 18 ৰ লগত 30 পূৰণ কৰি দিয়ক ন তেতিয়া ওলাই যাবগে 18 ৰ লগত যদি 30 পূৰণ কৰা 8 × 24 ৰ 4 কৰিলে 2 3 × 3 4 5 54 আৰু এটা 0 বহাই দিয়ক 540 তো অপচন ডিটা আছে 540 এটো হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে আপোনালোকৰ মুঠ মূলধন নাহি পিনে b ৰ ভাগত কিমান টকা পৰিছিল হেতু উলাব দিব পাৰে c ৰ ভাগত কিমান পৰিছে হেতু উলিয়াব দিব পাৰে সো x ৰ ভ্যালুটো যেতিয়া আপোনালোকৰ এবাৰ ওলাই যাব আপোনালোকে সব কৰিব পাৰিব ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক 500 টকাৰ এটা স্কুল বেগ 30% হ্ৰাস কৰি বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব if you sell a school bag worth 500 at discount of 30% the selling price will be তো 500 টকাৰ এটা ধৰক লিখা আছে ঠিক আছে লিখা মূল্যটো 500 টকা হয় কিন্তু তাতে 30% টা ডিসকাউন্ট দিছে 30% এটা ডিসকাউন্ট দিয়া হৈছে তো এটো কিমান টকা দি কিনিব তো ইয়াত কি কৰিম আমি 500 টকাৰ 30% টো উলিয়াই লম 500 30% উলিয়াই লম তাৰ পিছত হেতু 500 পৰা মাইনাস কৰি দিম তো 500 30% উলিয়াবলৈ গলে এটো সেম কন্ডিশন আগৰ দৰে 30/100 কৰি দিয়ক দুটা 0 কাটি যাব ইয়াৰ দুটা 0 কাটি যাব তো এফালে 5 3 গুণ 15 আৰু এটা 0 150 তো এই 150 টো 500 পৰা মাইনাস কৰি দিয়ক সিম্পল ওলাই যাবগে তো 500 পৰা 150 মাইনাস কৰিলে 0 5 এফালে 4 গল থাকিল 3 350 টকা দি হেই বেগটো কিনিব লাগিব সো অপচন এ আছে 350 এটো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে ভিডিওটো লাইক কৰি যাব আৰু কমেন্টত ইয়েস বুলি লিখি জনাই দিব নেক্সট তো চাওক এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গল দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালে গৈ এতে ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুৰ ঘৰৰ ৰৈখিক দূৰত্ব কিমান A man walked 6 kilometers from home to shop, turned left from the shop and walked 8 kilometers to friend's house. ঠিক আছে what is the linear distance from the person's house to the friend's house বস্তুটো অলপ ভালকে বুজিবলৈ চেষ্টা কৰিব তাৰ পিছত মই আপোনাক কোৱেশ্চনটো কৰাই দিম প্ৰথমতে কি কৈছে ধৰক এটো মানুহ লৰাটো ঘৰ আছিল ঠিক আছে এই ঘৰৰ পৰা দোকানলৈ গৈছে এটো ধৰক দোকান হল দোকানলৈ গৈছে 6 কিলোমিটাৰ হয়নে 6 কিলোমিটাৰ ঠিক আছে 6 কিলোমিটাৰ দূৰত্বত দোকান আছে এখন দোকানলৈ গৈছে এখন দোকান ধৰক এখন দোকান এতিয়া দোকানৰ পৰা লেফট লৈছে হয়নে লেফট লৈ পিনে 8 কিলোমিটাৰ গৈছে 8 কিলোমিটাৰ গৈছে 8 কিলোমিটাৰ গৈ কো পালেগে ধৰক এজন ফ্ৰেণ্ডৰ ঘৰত পাইছেগে এটো এফ লিখি দিছো মই ফ্ৰেণ্ডৰ ঘৰত পাইছেগে হল এতিয়া হুদিছে যে ব্যক্তিজনৰ ঘৰৰ পৰা এটো হৈছে ব্যক্তিজনৰ ঘৰ ইয়াৰ পৰা ফ্ৰেণ্ডৰ ঘৰলৈকে লিনিয়াৰ ডিসটেন্স কিমান
এনেকে এটোটো 6 8 14 হ'ব এটো খুদা নাই আমাক লিনিয়াৰ ডিসটেন্স মানে ৰৈখিক দূৰত্ব কিমান এনেকে ঠিক আছে এটো কিমান হ'ব সো ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে এটা সমকোণী ত্ৰিভুজ বনিলে হয়নে এটো 90 ডিগ্ৰী বনি গৈছে নাই বনা তো ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰিম ঠিক আছে পাইথাগোৰাছৰ সূত্ৰটো লগাই দিম এটো ধৰক এটো মানে নিজৰ ঘৰ এটো দোকানখন আৰু এটো হৈছে ফ্ৰেণ্ডৰ ঘৰ তো নিজৰ ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দোকানৰ পৰা ফ্ৰেণ্ডৰ ঘৰলৈ হৈছে 8 কিলোমিটাৰ এতিয়া হদিছে বন্ধুজনৰ ঘৰৰ পৰা তেওঁৰ ঘৰৰ দূৰত্বটো কিমান সো ইয়াতে আমি ধৰি লৈছো এটো L সো L স্কয়াৰ ইজ ইকুৱেল কি হ'ব 8 স্কয়াৰ প্লাস 6 স্কয়াৰ হলনে 8 স্কয়াৰ মানে হলগে 64 6 স্কয়াৰ মানে হলগে 36 আৰু এটা যোগ কৰিলে যাবগে 100 হলনে এটো হৈ যাবগে 100 তো L টো যদি উলিয়াবল যাও √100 হইব √100 মানে কিমান 10 সো উলাই গল আমাৰ 10 কিলোমিটাৰ তো অপচন এ টো হৈ যাব কারেক্ট आंसर অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি হৈছে এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত 2:3:4 তেন্তে আটাতকৈ সৰু কোণটো কিমান হ'ব The angles are in the ratio of 2:3:4 what is the measurement of the smallest angle এতিয়া এটা কথা চাব অনুপাত গিটা আমাক কিমান দিছে 2:3:4 তো এটাক আমি 2x ধৰি লম অনুপাত দিয়া থাকিলে মই সদায় কৈছো এনেকে ধৰি লব এটাক 3x ধৰি লম আৰু এটাক 4x ধৰি লম হল আৰু তিনটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয় এটো আপোনালোকে মনত ৰাখিব কিন্তু দেই ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল যিকোনো ত্ৰিভুজ হওক সমকোণী হওক সমদ্বিবাহু হওক সমবাহু হওক সবতে যিকোনো ত্ৰিভুজতে তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় সো আমি কি গম পাইছো 2x + 3x + 4x কৰিলে সদায় কিমান হ'ব 180 হ'ব তো ইয়াতে যদি আমি x ৰ ভ্যালুটো উলিয়াই দিও যে আমাৰ আটাতকৈ সৰু এংগলটো ওলাই যাবগে সো 2x 3x আৰু 4x কৰিলে কিমান হ'ব 2 3 5 5 4 9 9x = 180 হল তো ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাই যাব 180 ডিভাইডেড বাই 9 9 18 যাব দুবাৰ এটো হৈ গলগে 20 ডিগ্ৰী ঠিক আছে x ৰ ভ্যালুটো ওলাই গল আমাৰ 20 ডিগ্ৰী হৈ গল না এতিয়া আটাতকৈ সৰু এংগলটো আছিল 2x তো এটো 20 ৰ লগত 2 পূৰণ কৰি দিয়ক 20 পূৰণ 2 কৰিলে হৈ যাবগে 40 ডিগ্ৰী হল আটাতকৈ সৰুটো হৈছে 40 ডিগ্ৰী অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ হল আৰু আটাতকৈ ডাঙৰটো যদি সুধিলেতেন তেতিয়া এটো আছিল 4x মানে 4 * 20 এটো হৈ গলগে 80 ডিগ্ৰী হল না এনেকা ধৰণে আপোনালোকে উলিয়াব পাৰিব তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক 2153 * 167 ৰ পূৰণফলৰ এককৰ স্থানত কি বহিব এতিয়া এটো আপোনালোকে গুটেটো পূৰণ কৰি থাকি কোনো দৰকাৰ নাই সো আমাক যেহেতু সুধিছে 2153 * 167 অকল এককৰ দুটা পূৰণ কৰি দিয়ক 3 আৰু 7 পূৰণ কৰি দিয়ক 3 আৰু 7 পূৰণ কৰিলে হৈ যাবগে 21 তো 21 ৰ এককৰ স্থানত কি আছে চাওক 1 আছে তো এটো আমাৰ आंसर হ'ব অপচন এটো হৈ যাবগে কারেক্ট आंसर তো আপোনালোকৰ যদি এনেকুৱা ধৰণে যিকোনো ধৰণৰ সংখ্যা দিয়া থাকে ডাঙৰ ডাঙৰ সংখ্যা দিয়া থাকে তো গুটে সংখ্যাটো আপোনালোকক পূৰণ কৰা কোনো দৰকাৰ নাই জাস্ট এককৰ ঘৰকেইটা পূৰণ কৰি দিব নেক্সট কোৱেশ্চন তো চাওক কি কৈছে তলৰ সংখ্যাকেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য which of the following number is divisible by 3 এতিয়া 3 ৰে বিভাজ্য সংখ্যাবিলাক কেনেকুৱা ধৰণৰ হয় আপোনালোকক কৈ দিছো ধৰক প্ৰথম সংখ্যাটোকে লৈছো আমি 2 3 8 7 9 এতিয়া এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নহয় কেনেকৈ চেক কৰিম চাওক তো যিমান কিটা ডিজিট আছে ডিজিট কিটা যোগ কৰি দিয়ক 2 3 8 7 9 গুটেই কিটা এবাৰ যোগ কৰি দিয়ক ঠিক আছে প্ৰথম কথা হল আপোনালোকে যোগ কৰি দিয়ক 2 3 5 8 পাছে হৈ গলগে 13 13 হাতে 20 20 9 29 হল নে কিমান হল আমাৰ 29 এতিয়া এই 29 টো 3 ৰে হৰণ যায় না নাযায় চেক কৰক 29 টো 3 ৰে হৰণ যায় না নাযায় তো আমি দেখু যে 3 ঘৰত 29 নাহে 3 ঘৰত যদি আপোনালোকে চাই 30 আহিব 29 নাহে সো এই গুটেই সংখ্যাটো 3 ৰে বিভাজ্য নহয় এটো 3 ৰে বিভাজ্য নহয় তাৰ পিছত 1 1 7 2 2 ইয়াতো সেম কন্ডিশন যোগ কৰি দিও গুটেইটা 1 1 2 2 হাতে হৈ গলগে 9 9 2 11 12 13 তো এটো দেখিছো 13 ওলাইছে এটো 3 ৰে বিভাজ্য নহয় সো আমাৰ অপচন বি টু নহলগে এটো নহল বি টু নহল এটা সি টু চাও 2 3 1 7 5 2 3 5 5 1 6 6 হাতে 13 13 পাছে 18 13 পাছে কিমান হল 18 হল সো আমি দেখিছো 18 ওলালে তো 18 টুক তো 3 ৰে হৰণ যায় 3 6 গুণ 18 সো আমাৰ অপচন সি টু হৈ যাবগে কারেক্ট आंसर অপচন সি টু হৈ যাব কারেক্ট आंसर
যদি আপোনালোকৰ ডাউট আছে ইটো কৰি চাব পাৰে ডিটো কৰি চাব পাৰে এনেকৈ ধৰণে তিনিৰে বিভাজ্য এনেকৈ আপোনালোকে চেক কৰিব লাগিব তাৰ পিছৰটো চাওক 7 7 2 5 1 হাতে হাতে 14 14 দুই হ'লগে 16 16 পাছে 21 21 একে 22 তো 22 ক তো তিনিৰে হৰণ নাযায় ঠিক আছে এইটো সংখ্যা তিনিৰে হৰণ নাযায় আশা কৰিছো বুজি পাইছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক the area of an equilateral triangle with the length of the side 12 cm is 12 cm বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি কিমান এতিয়া চাওক সমবাহু ত্ৰিভুজ মানে এনেকুৱা কি হয় সমবাহু ত্ৰিভুজৰ তিনিওটা বাহু সমান হয় এটো যদি 12 হয় এটো 12 হ'ব এটো 12 হ'ব এতিয়া এনেকুৱা ধৰণৰ সমবাহু ত্ৰিভুজৰ কালি উলিয়াবলৈ এটা সূত্ৰ আছে ঠিক আছে বিশেষ সূত্ৰ আছে সূত্ৰটো আপোনালোকে মনত ৰাখি থব সূত্ৰটো হৈছে এনেকুৱা √3/4 a square √3/4 a square এতিয়া ইয়াতে a square মানে কি এই বাহু যেটো দিয়া থাকিব সেই বাহুটোৰ স্কয়াৰ কৰি দিলে হৈ গলগে ঠিক আছে √3/4 a square কৰি দিলে আপোনালোকৰ এই সমবাহু ত্ৰিভুজৰ কালি ওলাই যাবগে তো ইয়াতে আমি √3 বহুৱাই দিও 4 বহুৱাই দিও a square মানে হৈ গলগে 12 স্কয়াৰ ঠিক আছে তো √3/4 সৰি এটো খেলিমেলি হৈ গল 4/4 বহুৱাই দিলো √3/4 ইনটু 12 স্কয়াৰটোক দুবাৰ পাতি দিও আমি 12 পূৰণ 12 তেতিয়া কাটা কাটি কৰিবলৈ সুবিধা হ'ব 4 এ 12 কেবাৰ যাব 4 3 গুণ 12 তো এটো হৈ গলগে 12 3 গুণ 36 √3 36 √3 হ'ব 30 কি 36 √3 সেন্টিমিটার স্কয়ার তো এটো কোনটো অপশন আছে অপশন ডি আছে অপশন ডি হৈ যাবগে শুদ্ধ উত্তৰ অপশন ডি হৈ গলগে শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক The difference between the smallest of 4 digit number and the largest of 3 digit number is 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান ঠিক আছে 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্যটো আমাক সুধিছে এতিয়া 4 অংকযুক্ত ন্যূনতম সংখ্যাটো কিমান 4টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000 চাওক 1000 কে তলত যদি নমাই দিয়ে আপোনালোকে এটো 99 কি 999 হৈ যাব এটো 3টা অংকৰ যুক্ত হ'ব সো 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো দিছে তো এটো হৈ যাবগে 999 চাওক 3 অংকযুক্ত আটাইতকৈ ডাঙৰ ইয়াতকে আৰু যদি একো বহাই দিয়ে তেতিয়া 1000 হৈ যাবগে 4 অংকযুক্ত হৈ যাব সো এই দুটাৰ মাজৰ পাৰ্থক্য সুধিছে আমাক এটা পাৰ্থক্য উলিয়াবলৈ গলে 1000 ৰ পৰা 999 বিয়োগ কৰি দিয়ক 10 ৰ পৰা নগল থাকিল 1 এটো 9 ৰ পৰা নগল 0 0 গুটেইটা 0 মানে আমাৰ আনসাৰটো লাগাবগে 1 ঠিক আছে আনসাৰটো কিমান ললে 1 সো কোনটো অপশন আছে অপশন এটো আছে অপশন এটো হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে আশা কৰিছো তো নেক্সট কোৱেশ্চনটো কি দিছে চাওক 65% অৰ কি কৈছে চাওক 65% অৰ 240 প্লাস x% অৰ 150 সমান 210 হলে x সমান কিমান what is the value of x if 240 of 65% plus 150 of x% is equal to 110 কোৱেশ্চন তো অলপ ক্ৰিটিকেল হ'ব পাৰে কিন্তু যদি এবাৰ ভালদৰে আপোনালোকে চাই লয় তেতিয়া হলে কিন্তু একদম সহজতে কৰিব পাৰিব খালি ভালদৰে চাব লাগিব আপোনালোকে প্ৰশ্নটোত কৈছে কি এনে ধৰণে সব প্ৰশ্ন আপোনালোকৰ ক্ৰিটিকেল লাগিব পাৰে কিন্তু যেতিয়া প্ৰশ্নটো দুবাৰ তিনিবাৰ পঢ়ি চাব আৰু যেতিয়া ভালদৰে বুজি পাই যাব প্ৰশ্নটো তেতিয়া হলে লগে লগে আপোনালোকে আনসাৰটো উলিয়াব পাৰিব ঠিক আছে বলক প্ৰশ্নটো এবাৰ ভালদৰে চাই লওক কি কৈছে 65% অৰ 240 তো আমি প্ৰথমতে লিখি লৈছো 65% অৰ 240 ঠিক আছে 240 to raw 65% অৰ 240 প্লাস আকৌ কি কৈছে x% অৰ 150 সমান কি বুলি কৈছে 210 যদি হয় তেতিয়া x ৰ ভ্যালুটো কিমান হ'ব এতিয়া প্ৰথম কথা হ'ল যতে ৰ দেখিছে ৰৰ অৰ্থটো হৈছে তাত পূৰণ হৈছে ঠিক আছে যতে দুটা ৰ আছে ন ইয়াত কি হৈছে পূৰণ হৈছে আকৌ পাৰ্সেন্টটো যেতিয়া আমি অতৰাবলৈ যাও আপোনালোকক সদায় মই কৈছো পাৰ্সেন্টটো যেতিয়া অতৰাবলৈ যাব suppose 65% আছে তো 65 তো আমি কি লিখি 65% তো 65/100 কৰি দিব পাৰিম আমি ভগ্নাংশত যেতিয়া অতৰাবলৈ যাম তেতিয়া এটো তলত 1 এটা দি হৰণ কৰি দিলে হৈ গলগে তো 65/100 হৈ গল ইনটু কি হৈ যাবগে ৰ ঠাইত ইনটু আহিব 240 প্লাস কি হৈ যাব x% ন ঠিক একেদৰে x% তো x/100 হৈ যাব মই কৈছে যি কোনো বস্তুৰ যেতিয়া পাৰ্সেন্টটো অতৰাই দিব লগে লগে তাৰ তলত 1 এটা বহুৱাই দিব তো x/100 ইনটু কি হৈ যাবগে 150 ইকুয়াল কি হ'ব 210 এটো হৈ গলগে আমাৰ সমীকৰণটো এটা একন সলভ কৰি দিও কটাকটি কৰি দিও ইয়াতে 0 এটা কাটিলো ইয়াত 0 এটা কাটিলো তাৰ পিছতে 2 যদি 10 কাটো 5 বাৰ যাব 2 24 কাটিলে 12 বাৰ যাব আকৌ ইফালে কাটো 0 0
5 10 কাটিলো দুবাৰ গল 5 15 কাটিলো তিনিবাৰ গল ঠিক আছে এতিয়া 5 যদি 65 কাটো 5 65 কাটিলে যাব 13 বাৰ তো ভালদৰে চাব দেই ইয়াত থাকিলে 13 পূৰণ ইয়াত থাকিলে 12 যোগ 13 পূৰণ 12 যোগ এফাল থাকিলে x ওপৰত x তলত 2 পূৰণ কিমান 3 আৰু এফাল থাকিলে 210 ঠিক আছে এতিয়া চাওক এইখন ক্যালকুলেশন কৰি দিওক এনসাৰটো আমাৰ ওলাই যাব এটা এইখন ক্যালকুলেশন কৰি দিওক 12 আৰু যদি 13 পূৰণ কৰে এটো হবগে 156 তাবা এফাল থাকিলে প্লাস 3x/2 ইকুয়াল 210 এতিয়া 156 টো হিফালে গুছি যাবগে 210 ৰ পৰা মাইনাস হৈ যাবগে ইয়াত থাকিব 3x/2 সমান 210 - 156 এতিয়া তলকন মুছি লৈছো চাওক এতিয়া ওলাই যাব ইয়াত এনসাৰটো আমাৰ 210 ৰ পৰা যদি 156 গুছি যায় কিমান হ'ব 10 6 গল থাকিল 4 ইয়াত থাকিলে 10 10 পৰা গল থাকিল 5 54 মানে 54 3x/2 ইকুয়াল 54 এটা দুইটো হিফালে গুছি গলে পূৰণ হৈ যাব ইয়াত হৰণ হৈছে হিফালে গুছি গলে পূৰণ হ'ব তো ইয়াতে থাকি যাব আমাৰ 3x ইকুয়াল 54 আৰু 2 যদি পূৰণ কৰে এটো এনেকে লিখিব পাৰো আমি 54 * 2 তো x ৰ ভ্যালুটো কিমান হ'ব ইয়াতে এটা x ৰ ভ্যালুটো হৈ যাবগে 54 * 2 ডিভাইডেড বাই 3 3 এ যদি 54 কাটে কেবাৰ যাব 3 এ যাব 54 18 বাৰ মানে 18 বাৰ এটা x ৰ ভ্যালুটো হৈ গলগে 18 * 2 18 * 2 মানে 36 আমাৰ আনসাৰটো ওলাই গল 36 তো 36 অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ চাওক প্ৰশ্নটো কৰিবলে অলপ টাইম লাগিছে হেবুলে আপোনালোকে না ভাবিব যে কোৱেশ্চনটো বহুত ক্ৰিটিকেল আছিল খালি এবাৰ ভালদৰে প্ৰেক্টিস কৰি যাব দুবাৰ তিনিবাৰ প্ৰেক্টিস কৰিব তেতিয়া আপোনালোকৰ কোৱেশ্চনটো ইজি লাগি যাব ঠিক আছে আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে নেক্সট কোৱেশ্চনটো লাগবৰ হওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান The sum of two largest and smallest 3-digit numbers ঠিক আছে এটা তিনিটা অংকৰে গঠিত সংখ্যাবিলাক প্ৰথমতে আমি চিনিব লাগিব ঠিক আছে তিনিটা অংকৰে লিখিব পৰা সংখ্যাবোৰ কেনেকুৱা ধৰক 2 3 5 এবিলাক বা 666 912 105 এবিলাক হৈছে তিনিটা অংকৰে গঠিত সংখ্যা সব গুটে কেটাতে তিনিটা অংক আছে মানে একক দশক আৰু শতক আছে ঠিক আছে এতিয়া ইয়াতে আমাক কৈছে যে তিনিটা অংকৰে গঠিত আটাইতকে কি কলে চাওক আটাইতকে ডাঙৰ আৰু আটাইতকে সৰু সংখ্যা দুটাৰ যোগফল এতিয়া চাওক তিনিটা অংকৰ লিখিব পৰা আটাইতকে ডাঙৰ সংখ্যাটো হৈছে 999 আৰু আটাইতকে সৰু সংখ্যাটো হৈছে 100 চাওক এখতকে সৰু যদি আৰু গুছে তেতিয়া 99 হৈ যাবগে যেটো দুটা অংক আছে আৰু 999 কে ডাঙৰ যদি গুছি যায় তেতিয়া হৈ যাবগে 1000 যেটো চাৰিটা অংক আছে হেকাৰণে 1000 নহয় আৰু 99 নহয় তো আটাইতকে ডাঙৰটো হৈ যাব 999 আৰু আটাইতকে সৰুটো হৈ যাবগে 100 এটা সিম্পল এই দুটাৰ যোগফলটো আমাক দিছে যোগ কৰি পেলাওক 9 আহিলে এফালে 9 আহিলে 9 একে 10 আহিলে 1099 এটো আমাৰ আনসাৰ একদম সিম্পল হয় অপচন এটো হৈ যাব শুদ্ধ উত্তৰ হে কৈছো যে পৰীক্ষাত আপোনালোকে কিছুমান একদম সিম্পল কোৱেশ্চনো পাব আৰু কিছুমান বহুত দীঘলীয়া প্ৰশ্ন পাবগে তো সিম্পল এবিলাক প্ৰশ্ন কৰিবলৈ আপোনালোকৰ কে সেকেন্ড খুব বেছি 5 সেকেন্ড সময় লাগিব হয়নে 5 সেকেন্ড বা 10 সেকেন্ডতে আপোনালোকে কৰিব পাৰিব কিন্তু যিবিলাক প্ৰশ্ন অলপ দীঘলীয়া থাকে হেবিলাক তো 1 মিনিট মান লাগিবই তো হে কাৰণে ভালকে প্ৰেক্টিসটো লাগিব আপোনালোকৰ যিমান প্ৰেক্টিস কৰিব হিমানে আপোনালোকৰ শুদ্ধ হ'ব প্ৰশ্নবিলাক আৰু টাইমটো কম লাগিব ঠিক আছে নেক্সট কোৱেশ্চন লাগবহিম কি কৈছে বছৰি 6% হৰল সুতত 5 বছৰৰ পিছত কোনো টকাৰ সুত 900 টকা হলে মূলধন কিমান If the interest on any rupee is raised 900 after 5 years at 6% simple interest per annum, what is the principal amount? এতিয়া এটা কথা মন কৰো এটো হৰল সুতৰ কথা হৈছে হৰল সুতৰ এটা সিম্পল ফৰ্মুলা আছে নিয়ম এটা আছে সিম্পল ইন্টারেস্ট এসআই বুলি যেটো কোৱা হয় এসআই সিম্পল নিয়মটো হৈছে এনেকুৱা p * r * t divided by 100 ঠিক আছে p মানে হৈছে ইয়াতে মূলধন r মানে হৈছে ৰেট অফ ইন্টারেস্ট মানে ইয়াতে যেটো 6% দিয়া আছে t মানে হৈছে টাইম যেটো ইয়াত 5 ইয়ার্স দিয়া আছে এসআই টো ইয়াত আমাক 900 দিয়া আছে উলিয়াব লাগে আমি p2 হয়নে গুটেই বস্তুবিলাক যদি এবাৰ ভালকে বুজি পায় তেতিয়া হলে কোৱেশ্চনটো দেখুন সলভ হৈ যায়গে ন প্ৰথমতে আমি বস্তু কিটাটো জানিব লাগিব কোনটো কি হয়
বোলে 6% টো কি হয়তো নাজানো বোলে 5 বছৰটো কি দিছে সেটোৱে নাজানো তেতিয়া হলে তো তেনেকৈ আমি অংকটো কৰিব নোৱাৰিম সো প্ৰথমতে আমি বস্তু এটা ফাইন্ড কৰিলাম কি দিয়া আছে আৰু কি উলিয়াব দিছে হেতু কৰিলে হৈ গলগে ঠিক আছে মই কি কলো ভালকে চাই লওক এতিয়া কি দিয়া আছে আমাক সিম্পল ইন্টাৰেষ্টটোৱে দিয়া আছে এসআই দিয়া আছে 900 চাক হুডটোৰ কথা কৈছে না 900 হুড 900 দিয়া আছে তাৰ পিছতে ৰেট অফ ইন্টাৰেষ্ট মানে r টো দিয়া আছে 6% টাইম টো দিয়া আছে আমাক 5 ইয়াৰ্স 5 বছৰ তাৰ পিছতে উলিয়াব লাগে p মানে ক্যাপিটেল টো উলিয়াব লাগে আৰু 100 টো তলৰ হুডটোতে আছিল না তো এসআই ইকুৱেল কি আছিল আমি পাতি লৈছো এসআই ইকুৱেল p r t divided by 100 এটা এসআই মানে 900 সমান p into 6 into 5 divided by 100 এতিয়া আমি ইয়াতে p টো ৰাখিব লাগে বাকি সব ইফালে লৈ যামগি এটা 900 হ'ব into 100 টো তলত আছে না ওপৰত গৈ যাব বাকি 6 আৰু 5 টো তলত আহি যাব এতিয়া আমি যদি কাটো 5 এ যদি 100 কাটো 20 বাৰ যাব হয়নে 5 এ যদি 100 কাটো 20 বাৰ যাব তাৰ পিছতে ইফালে যদি 2 এৰে কাটি দিও 6 3 বাৰ যাব 2 এৰে 20 কাটে 10 বাৰ যাব 3 এ 900 যাব 300 বাৰ 3 3 গুণ 9 300 পূৰণ 10 থাকি গলগে আৰু ইফালে p মানে ভালকে চাই লওক ক্যালকুলেশনটো খেলিমিল লাগি যাব নহলে আপোনাৰ এতিয়াতে থাকি গলগে 300 আৰু 10 300 আৰু 10 থাকি লাগি 300 আৰু যদি 10 পূৰণ কৰে এটো হৈ যাবগে 3000 মানে 3000 অপচন কোনটো আছে অপচন এটোত আছে ক্যালকুলেশনটো অলপ চাই লব অলপ ইয়াতে জায়গাটো ঠেক হৈছে কাৰণে আমি এনেকে লিখিছো আমাৰ আনসাৰটো হৈ যাবগে 3000 টকা ঠিক আছে মূলধনটো কিমান হ'বগে 3000 টকা মুঠতে সিম্পল কথাটো হৈছে এটো মন ৰাখি থব কি সৰি এটো এসআই ইকুৱেল p r t divided by 100 এই কথাটো যদি মনত থাকে হুটটো যদি মনত থাকে ইয়াৰ পৰা জি প্ৰশ্ন দিয়ক হয়তো কেতিয়াবা এনেকা ৰেট অফ ইন্টাৰেষ্ট উলিয়াব দিব পাৰে r টো উলিয়াব দিব পাৰে মানে কেতিয়াবা বোলে এসআই টো উলিয়াব দিব পাৰে তাৰ পিছতে আকৌ ধৰক কেতিয়াবা মানে সময়টো উলিয়াব দিব পাৰে টাইমটো উলিয়াব দিব পাৰে ন যিকোনো যাতে দিলেও ভুল কৰি থৈ নাহে তো নেক্সট কোৱেশ্চন লাগবহিম কি কৈছে চাওক 18টা গৰু এখন পথাৰ 5 দিনত চহাব পাৰে তেতিয়া 3 দিনত এখন পথাৰ চহাবলৈ কিমান গৰু লাগিব 18 cows can plow a field in 5 days how many cow will it take to plow the same field in 3 days ঠিক আছে কি কৈছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় চাই লব 18টা গৰুৱে এখন পথাৰ 5 দিনত চহাব পাৰে মানে 18টা গৰুৱে কিমান দিনত চহাব পাৰে 5 দিনত চহাব পাৰে এতিয়া মন কৰিব কথাটো 18টা গৰুৱে কিমান দিনত চহায় 5 দিনত চহায় এতিয়া আমি যদি এটা গৰু গুছি হু এটা গৰুৱে কিমান দিনত চহাব তো এটা গৰুৱে চহাবলৈ হলে সময়টো বেছি লাগিব নাই 5 দিনতকে বহুত বেছি লাগিব তো সিম্পল এটা গৰুৱে যদি চহাবলৈ বলে হয় 18 পূৰণ 5 কৰিব লাগিব হয়নে আৰু 18 যদি 5 পূৰণ কৰো তেতিয়া হ'ব 90 দিন তো এটা গৰুৱে যদি চহাব লাগে সেই মাটিকন 90 দিন লাগিব ঠিক আছে এতিয়া আমাক কৈছে যে 3 দিনত এখন পথাৰ চহাবলৈ কিমান গৰু লাগিব ঠিক আছে তে 3 দিন যদি হবলে হয় কি কৰিম 90 খৰণ কৰিম 3 ৰে তো 90 কি কৰি দিম সিম্পল 3 ৰে ডিভাইড কৰি দিম 3 দিনত যদি চহাব লগা 90 3 ৰে হৰণ কৰিলে হৈ যাবগে 3 গুণ 30 দিন হয়নে সৰি 30টা গৰু আমাক কিমান গৰু লাগিব 30টা গৰু লাগিব 3 দিনত চহাবলৈ কিমানটা গৰু লাগিব 30টা গৰু লাগিব তো কোনটো অপচন আছে অপচন ডি আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে সিম্পল কথাটো হেতু এটাটো উলিয়ালে হল যে এটা গৰুৱে কিমান দিনত হেই সব পথাৰখন চহাব পাৰিব 90 দিনত এটা 90 3 হৰণ কৰিলো কাৰণ কি উলিয়াব আছে আমাক 3 দিনত পথাৰখন চহাবলৈ কিমান গৰু লাগিব যদি বোলে সুধিলেতেন 90 টো টোটাল ওলাই আছে ন যদি সুধিলেতেন দুদিনত পথাৰখন চহাবলৈ কিমান গৰু লাগিব তেতিয়া 90 2 এৰে হৰণ কৰিলহেতেন যদি সুধিলেতেন 10 দিনত চহাবলৈ কিমান গৰু লাগিব তেতিয়া 90 10 এৰে হৰণ কৰিলহেতেন মানে 9টা গৰু লাগিলহেতেন তেতিয়া তো এনে ধৰণে আপোনালোকে প্ৰশ্নবিলাক কৰিব পাৰিব কোৱেশ্চনটো লাগব হেমিতে বলক কি কলে এৰ দৰমহা বীৰ দৰমহাতকৈ 25% কম বীৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ বেছি হ'ব ঠিক আছে কি কলে সাহেব যে a salary is 25% less than b salary by what percentage more than a salary এতিয়া এনেকুৱা প্ৰশ্নটো যদি আহে যে এজনৰ দৰমহা তাতকৈ ইমান পাৰ্সেন্ট কম বা ইমান পাৰ্সেন্ট বেছি তেতিয়া আৰু যদি ইজনৰ দৰমহা কিমান কম हुदे বা বেছি हुदे এটা সিম্পল ফৰ্মুলা আছে ঠিক আছে ফৰ্মুলাটো হৈছে এটো ফৰ্মুলাটোত ওপৰত থাকিব কিমান পাৰ্সেন্ট কম বা বেছি দি আছে হেতু থাকিব ধৰক 25 টো ওপৰত থাকিব তলত থাকিব 100
মাইনাছ কিমান % কম আছিলে 100 মাইনাছ 25% কম আছিলে কাৰণে 25 ইনটু 100% এইটো ফৰ্মুলাটো চাই লওক ভালদৰে মই কি কৈছো কিমান % কম যদিহে কম দিয়া থাকে তেতিয়া মাইনাছ কৰি দিব যদিহে বেছি দিয়া থাকে তেতিয়া প্লাস কৰি দিব হলনে যদি ইয়াত কলেহেঁতেন এৰ দৰমহা বিৰ দৰমহাতকৈ 25% বেছি যদি দিলেহেঁতেন তেতিয়া আমি তলত 100 যোগ 25 কৰি লম ইয়াত কম দিছে সেইকাৰণে 100 বিয়োগ 25 কৰিছো আৰু ইনটু 100% কৰি দিলে হল সিম্পল তো ওপৰত 25 তলত 100 পৰা 25 গলে 75 ইনটু 100 তো 25 এ 75 যাব 3 বাৰ তো আমাৰ आंसर টু যদি চাবলৈ যাও ওপৰত থাকিব 100 তলত থাকিব 3 আৰু 100 ক যদি 3 এ ডিভাইড কৰো এটো যাব 33 আৰু 1/3 এটো হ'ব आंसर বি টু হ'ব অপচন বি টু হৈ যাবগে শুদ্ধ উত্তৰ অপচন বি টু যেটো 1/2 হ'ব লাগে নেকি নে 1/3 জানো হয় ৰব চাই দিছো আমি কি হয় খন কৰিব লাগিব 100 ক 3 এ 3 গুণ 9 নামি আহিলে 1 10 3 গুণ 9 1/3 ঠিক আছে অপচন বি টু শুদ্ধ উত্তৰ 1/3 33 আৰু 1/3 তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন লাগবাৰ কি কৈছে চাওক 30 72 তাবা 53 68 x আৰু 87 সংখ্যাবোৰৰ গড় দিয়া আছে আমাক 60 60 মানে কিন্তু x অজ্ঞাত হৈ আছে তেন্তে x ৰ মানটো কিমান হ'ব The average of the numbers 30 72 53 68 x and 87 is 60 but x is unknown then what is the value of x এনেকুৱা কেইবাটা সংখ্যা দিয়া থাকিব তাতে এটা x y p q কিবা এটা সোমাই থাকিব যেটো আমি unknown দিয়া থাকিব মানে নাজানো আমি আকৌ হেগিটাৰ যদি মিডিয়ানটো দিয়া থাকে বা গড়টো দিয়া থাকে এভাৰেজটো দিয়া থাকে তেতিয়া আমি কেনেকে উলিয়াম ঠিক আছে হেই x থকাটো বা y থকাটো যেটোৱে আমাক ফাইন্ড কৰিব দিয়ে এটো কেনেকে উলিয়াম মানে তো ইয়াতে জানিব লাগিব আমি গড় কেনেকে উলিয়াও সিম্পল ধৰক 2 যোগ 3 যোগ 4 মানে এটো আৰু ভালকে চাই দিছো চাওক ধৰক 2 3 4 এই তিনটা সংখ্যা আছে তিনটাৰ যদি গড় উলিয়াব দিয়ে কেনেকে উলিয়াব গড়টো তো এটো কৰিব লাগে এনেকুৱা 2 যোগ 3 যোগ 4 তলত 3 এ হৰণ কৰি দিব লাগিব 3 ৰে কেলে হৰণ কৰিলো কাৰণ তিনটা সংখ্যা আছিল কাৰণে 3 এ হৰণ কৰিছো ঠিক আছে এতিয়া বলে আৰু এটা সংখ্যা বাহি গল বলে আৰু এটা সংখ্যা 5 আহি গল হয়নে তেতিয়া ইয়াতে ওপৰত 4 আহি যাব 4টা সংখ্যা হৈ গল যে তেনেকে এতিয়া আমাক কি দি আছে চাওক কি দি আছে চাব ভালকে কেটা সংখ্যা দি আছে আমাক 1 2 3 4 5 6টা সংখ্যা দি আছে x টো কো ধৰিব লাগিব তো সিম্পল 30 plus 72 plus 53 plus 68 plus x plus 87 গুটে কিটা যোগ কৰিম আৰু তলত কি হৰণ কৰিম 1 2 3 4 5 6টা 6 এ হৰণ কৰিম আৰু ইয়াৰ এভাৰেজটো আমাক কিমান দিয়া আছে 60 হলে 60 আমাক দিয়া আছে এতিয়া এগিটা যোগ কৰক 30 72 53 68 আৰু 87 মই ইয়াতে যোগ কৰি থাকো বহুত সময় যাব আপোনালোকে যোগ কৰি লওক কিমান পালে যোগ কৰি 310 মান পাব 310 আৰু x এটা থাকিব আৰু তলত আছিল 6 ইকুৱেল 60 হয়নে একন কৰি দিওক এতিয়া আমি গোটেইখন ক্যালকুলেশন কৰি দিম 6 টো এফালে হৰণ হৈছে এফালে গৈছে গলে পূৰণ মানে 310 যোগ x সমান কিমান হ'ব 6 6 গুণ 36 360 এটা x ৰ ভ্যালু ওলাই যাব ইয়াতে 360 ৰ পৰা 310 টো বিয়োগ হ'ব মানে এটো হ'বগে 50 50 আমাৰ আছে না অপচনত অপচন এতে আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ আপোনালোকে x ৰ ভ্যালু উলিয়াব পাৰিব p q r s যিকোনো দিয়া থাকিব পাৰে এনেকৈ আপোনালোকে কৰিব পাৰিব আশা কৰিছো বুজি পাইছে যদি কোৱেশ্চন কিটা ভাল লাগিছে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এনে ধৰণৰ কোৱেশ্চন এটা আপোনালোকে ডেইলি পাই থাকিব ধন্যবাদ